প্ৰস্তুতি সম্পূৰ্ণ অপেক্ষা মাথো অহা 24 ফেব্ৰুৱাৰীলৈ সৰুসজাত সাজন নায়কৰ এৰাব নোৱাৰা ব্যস্ততা ঝুমুৰৰ আখৰা চাই কিয় আৱেগিক সাজন নায়ক ঝুমুৰ বিনন দিয়াৰ বাবে কেইমাহ লাগিছে সাজন নায়কৰ মামা আই লাভ ইউ বুলি কিয় ক'লে ঝুমুৰ শিল্পীয়ে সৰুসজাইৰ পৰা কাৰেণ্ট অসমৰ এক্সক্লুচিভ ৰিপৰ্ট আমি উপস্থিত আছোঁ যিহেতু অহা 24 তাৰিখে ঝুমুৰ বিনন দিয়া এক উৎসৱ ইয়াত ইতিমধ্যে অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি হৈছে আৰু আখৰা যিহেতু চলি আছে সাজন নায়ক ডাঙৰীয়া আমাৰ সৈতে আছে যিগৰাকী সাজন নায়ক দুলাল মানকি ৰাম চাচনিৰ পাছত অশেষ কষ্ট অশেষ যি সাধনা এই সাধনাৰ ফলত আজি যেন ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেনেদৰে ঝুমুৰ জিলিকিবলৈ সক্ষম হৈছে প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অভিজ্ঞতাৰ বিষয়ে কওক আজিও দেখিছোঁ কিছু সময় পূৰ্বে যেতিয়া আখৰা চলিছিল আপুনি অলপ আৱেগিক আপোনাৰ চকু অলপ খেমেকি উঠা পৰিলক্ষিত হৈছিলে গতিকে কেনেধৰণৰ মনোভাৱ জানিব বিচাৰিম দাদা প্ৰথমতে ধন্যবাদ জনাইছোঁ আপোনালোকক আমাৰ আদিবাসী সমাজৰ যিটো ঝুমুৰ নৃত্য আপোনালোকে খবৰ ল'বলৈ আহিছে আপোনালোক ধন্যবাদ জনাইছোঁ আৱেগিকটো হ'বই লাগিব নিশ্চয় যিহেতু আমাৰ ঝুমুৰটো ব্লাডত আছে আমি সৰুৰ পৰা ঝুমুৰ গাই আছোঁ ঝুমুৰ বুলি ঝুমুৰে জনগোষ্ঠীটো আমাৰ আমিয়ে ঝুমুৰ আমিয়ে জনগোষ্ঠী এনেকুৱা ধৰণৰ বস্তুটো ঝুমুৰ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ এনেকুৱা কথা গতিকে ইমান ডাঙৰ এটা সুযোগ আমাক দিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গতিকে আমি এই সুযোগটো আমি 100% ছাকচেছ কৰিবৰ কাৰণে আমি পূৰা লাগি আছোঁ আপোনালোকে দেখিছে ৰিহাৰ্চেল বিৰাট ধুনীয়াকৈ হৈছে আৰু আমাৰ কাৰণে ইয়াত আজি দুটা ৰেকৰ্ড হ'ব এটা ৰেকৰ্ড হৈছে কি প্ৰথমবাৰৰ কাৰণে ইমান সংখ্যক ঢুলীয়া নাচনীয়ে একেলগে ঝুমুৰ নৃত্য কৰিব সেইটো বিশ্বত ক'তো হোৱা নাই ছেকেণ্ড নৃত্য হ'ব কি আমি মাননীয় প্ৰধানমন্ত্ৰীৰ আগত আমি এই ঝুমুৰ নাচটো দেখাম গতিকে কোনো ইয়াৰ আগতো কোনো প্ৰধানমন্ত্ৰীৰ ঝুমুৰ নাচ একেলগে চোৱা নাই গতিকে দুটা ৰেকৰ্ড হ'ব গতিকে আৰু এটা জাতিৰ মানে যেতিয়ালৈকে কলা কৃষ্টি থাকে তেতিয়া জাতিটো জীয়াই থাকে এই ঝুমুৰটো যেতিয়া ইষ্টাব্লিছ হ'ব ঝুমুৰটো যেতিয়া আমি 24 তাৰিখে কৰি দেখাম তাৰপিছত মই ভাবোঁ এতিয়াৰ পৰা আৰু কমচে কম 400-500 বছৰলৈ আমাৰ কলা কৃষ্টি আমাৰ ভাষা হেৰাই নাযায় গতিকে এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা কথা জাতিটোক জীয়াই ৰখা ভাষাটো জীয়াই ৰখা কলা কৃষ্টি জীয়াই ৰখাৰ কাৰণে বহুত ডাঙৰ এটা আমাৰ কাৰণে এচিভমেণ্ট আৰু আমাৰ এইটোৰ কাৰণে যিমান ল'ৰা ছোৱালী আছে নাচনী আছে চবেই বহুত কষ্ট কৰিছে বহুত ভাল লাগিছে আৰু আজি এইটো মই নাচটো আজি আমি ইয়াতে প্ৰথম দিন আজি আমাৰ ৰিহাৰ্চেল হৈছে আজি দেখাৰ পিছত মই এতিয়া একদম 100% ক'ব পাৰোঁ যে আমি 24 তাৰিখে যিটো আমাৰ হ'ব সেই 24 তাৰিখে আমি বিশ্ববাসীৰ আগত এটা ভাল ঝুমুৰ নৃত্য আমি কৰি দেখাব পাৰিম আমিও আশাবাদী কিন্তু এইখিনিৰ ওপৰতে আপোনাৰ জানিব বিচাৰিম যথেষ্ট সংগ্ৰাম কৰিছে বিশেষকৈ সাজন নায়ক বুলি ক'লে ঝুমুৰ নৃত্যক আগুৱাই দিবলৈ বিশ্বজনীনমুখী কৰিবলৈ যথেষ্ট কষ্ট কৰিছে সেই কষ্টখিনি আজি আপোনাৰ কিছু পৰিমাণৰ হ্ৰাস পোৱা যেন আজি পৰিলক্ষিত হৈছে নাই ইয়াত যেতিয়া এইটো ষ্টেডিয়ামত যেতিয়া বিহু ৱৰ্ল্ড ৰেকৰ্ড হৈছিলে তেতিয়া মই চাই আছিলোঁ যেতিয়া নাচটো শেষ হৈ গ'ল মোৰ চকু পানী অট'মেটিক বৈ আহিলে সেইদিনাখন মোৰ মনটোত বস্তু এটা ভাৱ আহিছিলে যদি আমি ঝুমুৰটো এনেকৈ কৰিব পাৰিলোহেঁতেন বা সুযোগ পালোহেঁতেন কিন্তু আল্টিমেটলি এটা সময়ত গৈ সেই সুযোগটো আহি গ'ল আৰু তাতকৈ মোক বেছি ভাল লাগিছে মোৰ এটা দায়িত্ব মই মুখ্য প্ৰশিক্ষক হিচাপে মই গোটেইখিনি কৰি আছোঁ গান গোটেই মিউজিক ডাইৰেকশ্যন মই কৰিছোঁ গান গাইছোঁ মই 3টা গান আৰু গোটেই মাষ্টাৰ ট্ৰেইনাৰখিনিক কলাক্ষেত্ৰক মাতি আনি আমি ট্ৰেইনিং দিছোঁ মাষ্টাৰ ট্ৰেইনাৰ বনাইছোঁ ডেম' ভিডিঅ'ত নচাইছোঁ সিহঁতক নি ট্ৰেইনিং দিয়াইছোঁ ডিষ্ট্ৰিক্ট লেভেলত গৈছোঁ ডিষ্ট্ৰিক্ট লেভেলত ট্ৰেইনিং চাইছোঁ আৰু ইয়াতো কৰি আছোঁ গতিকে এই গোটেইখিনি দায়িত্ব পোৱাৰ কাৰণে সেইটো মোৰ কাৰণে মোৰ লাইফৰ এটা বহুত ডাঙৰ মানে গৌৰৱময় ইতিহাস নিচিনা হ'ব আৰু বহুত ভাল লাগিছে সেইটো এটা দায়িত্ব পোৱাৰ কাৰণে এইটো মোৰ আজি 10 মাহ হ'ল যোৱা মে' মাহৰ পৰা কণ্টিনিউ লাগি আছোঁ তাৰমানে নাই আমিতো অসমীয়াত ক'লে ঝুমুৰ বুলি কওঁ কিন্তু আমাৰ ইয়াত ৰচয়ী এটা লাগে ঝুমুৰ আমি ৰচয়ী এটা লাগে ঝুমুৰ ডান্স সেইটো লাগে ধন্যবাদ কিন্তু এটা গীত যিহেতু আপুনি গোটেই ইমান সুন্দৰভাৱে পৰিচালনা কৰিছে আৰু যিহেতু আমাৰ নৃত্যশিল্পীসকল আছে কিছু অকণমান আপোনালোকৰ পৰা বিচাৰিম অকণমান গান এটা দাদা আপোনাৰ পৰা মই ইয়াতে এইটো ঝুমুৰ বিনন দিনে 3টা গীত গাইছোঁ মই ইয়াৰে যিটো আমাৰ 3 নম্বৰ যিটো গীত আমি খেমটা ৰং বুলি কওঁ সেইটো গীত গাইছোঁ আমি চবেই গাম হয় নহয় দেই একেলগে আমি চলধনি ফুল তুলতে যাব চলধনি ফুল তুলতে যাব বাবুর বাগানে হায় হায় বাবুর বাগানে
আনব ফুল গাঁথব মালা পরব দুজনে 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 বিনা সুতায় হার গাঁথেছি আরে বিনা সুতায় হার গাঁথেছি মনের মতনে হায় হায় মনের মতনে আনব ফুল গাঁথব মালা পরব দুজনে 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 ধন্যবাদ দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অকণমান আমাৰ নৃত্যশিল্পীসকলৰ লগত অকণমান ক'ৰ পৰা আহিছে? আমি ডিব্ৰুগড়ৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে আজি এনেকৈ? বহুত ভাল লাগিছে ইয়াত আহি পেলাই। আৰু এইফালে মাদল বজাইছিলে আপুনি, ইয়াৰ লগতে জড়িত। ক'ৰ পৰা আহিছে? মই আহিছোঁ ধেমাজিৰ পৰা। ধেমাজিৰ পৰা। হয়। কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে। আমি ধেমাজিৰ পৰা ইমান দূৰৰ পৰা আহি আজি পাৰফৰ্মেঞ্চ কৰিব পাৰিছোঁ, আমাৰ সংস্কৃতিটো বজাই ৰাখিব পাৰিছোঁ, আমাৰ সংস্কৃতিটো আগবঢ়াব পাৰিছোঁ। আজি আমাৰ CM ছাৰ সুযোগ দিয়াৰ কাৰণে আজি বিশ্ব দৰবাৰলৈ আমি আগবঢ়াই নিব পাৰিছোঁ। আমাৰ জাতিটো উচ্চ বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে আমি এই সুযোগ যে দিছে তাৰ কাৰণে আমি CM ছাৰক আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যি সংস্কৃতিটো আগবঢ়াই যোৱাৰ যি ক্ষেত্ৰত সহযোগ কৰিছে আমাৰ বিশেষজ্ঞসকলে, আমাৰ সাজন দা আছে, আমাৰ সাংস্কৃতিক জগতত লাগি থকা দুলাল দা, বহুতখিনি কষ্টৰ ফলত আজি এই বিশ্ব ৰেকৰ্ড প্ৰতিষ্ঠা কৰিবৰ কাৰণে যে উঠি পৰি লাগি আমাৰ কষ্টত আমাৰ জাতিটোৰ যে উচ্চ পৰ্যায়ত লৈ যাবৰ কাৰণে যি কষ্ট কৰিছে তেখেতলোকক ধন্যবাদ জনাইছোঁ। আৰু এই সুযোগ দিয়াৰ কাৰণে আমিও মানে বহুত লাকি যেন পাইছোঁ যে আমাৰ এইটো আমাৰ ইতিহাস হৈ ৰ'ব, আমাৰ নৱপ্ৰজন্মই যে এইটো সুযোগ পাব। আৰু লগতে আমাৰ সংস্কৃতি লগতে শৈক্ষিক দিশতো যথেষ্ট আগবাঢ়ি যাব বুলি আশা কৰিছোঁ। আৰু আমাৰ সংস্কৃতি হৈছে আমাৰ জাতিৰ মেৰুদণ্ড, গতিকে আমি সকলোৱে বজাই ৰখাটো আমাৰ দায়িত্ব। আৰু এই সুযোগ পাইছোঁ যে আমি বহুত মানে লাকি অনুভৱ কৰিছোঁ। আজি যে নৰেন্দ্ৰ মোদী ছাৰৰ আগত আমি পাৰফৰ্মেঞ্চ কৰিব পাৰিম, আমি মানে বহুত সৌভাগ্য যেন মানে অনুভৱ কৰিছোঁ। মানে ধন্যবাদ। মই এইফালে অলপ জানিব বিচাৰিম, আপুনি ক'ৰ পৰা আহিছে? মই চাবুৱা ওদালগুৰি ডিব্ৰুগড়ৰ পৰা আহিছোঁ। অঁ, ইয়াত আহি খুবেই ভাল লাগিছে। আৰু যেনেকৈ আমাৰ লিডাৰবোৰে আমাক থৈছে, আমাক যেনেকৈ আনিলে, বহুত মানে ভাল ধৰণে কৰিলে, বহুত মানে ধুনীয়াকৈ, আৰু বহুত মানে আমাক ছাপৰ্টো কৰে। আৰু কিবা এটা অসুবিধা হ'লে সোধোঁ, তো ভাল লাগিছে ইয়াত আহি কিনে। আৰু ইমান ডাঙৰ আমি এটা চান্স পালোঁ ইয়াত কৰিবলৈ কাৰণে, সেইটো কাৰণে ভাল লাগিছে। ধন্যবাদ। আপুনি ক'ৰ পৰা আহিছে? ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। বহুত ভাল লাগিছে। এনেকৈ আমি এনেকৈ এটা প্লেটফৰ্ম পাইছোঁ যাত নিজৰ সংস্কৃতিটো নাচিবলৈ যে সুবিধা পাইছোঁ, এইটো বহুত বহুত ধন্যবাদ জনাইছোঁ ডাঙৰীয়া মামালৈ। মামা চবকে, আপোনাৰ লোককে কৈছোঁ, চবকে কৈছোঁ, মামাক ধন্যবাদ।